কৈছে বুলি ভাবে? ৰাইজেতো জানে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি ইয়াতে অৰুণোদয় দিব পাৰিব নেকি? ইয়াতে মহিলা উদ্যমিতা দিব পাৰিব নেকি? চাহ বাগিচা আলি পদূলি বনাব পাৰিব নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা দিব পাৰিব নেকি? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে একোৱেতো কৰিব নোৱাৰে ইয়াত। গতিকে তেওঁ ৰাজনৈতিক কাৰণত ইয়ালৈ আহিছে আৰু কিছু তেওঁলোকৰ অনুগামী লোক কিছু তাৰে সমাগম হৈছে বুলি মই কালি গম পাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ডিব্ৰুগড় তিনিচুকীয়া বিভিন্ন অঞ্চলৰ পৰা আহি প্ৰায় 2-3 হাজাৰ লোক তাতে গোট খাইছে। কিন্তু সকলোৱে জানে যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ইয়াত একো কৰিব নোৱাৰে। গতিকে ইলেকশ্যনৰ এইবিলাক এটা বতাহ, গতিকে ইয়াক লৈ আমি কোনো চিন্তিত হোৱা নাই। যোৱা দিনবিলাকত চাহ বাগিচা ৰাইজক শ্ৰদ্ধা জনাই সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন আমাৰ চৰকাৰখনে যিসমূহ কাম কৰিছে, আজি চাহ বাগিচাৰ ৰাইজ আশ্বস্ত হৈছে। তেওঁলোকৰ জীৱনৰ নতুন নতুন বিভিন্ন ক্ষেত্ৰ উন্মোচিত হৈছে। তেওঁলোকৰ ভূমিৰ অধিকাৰ প্ৰাপ্ত হোৱাৰ ফলত তেওঁলোকৰ স্বাভিমান বৃদ্ধি হৈছে। নৱ প্ৰজন্মই গম পাইছে যে শিক্ষা দীক্ষাৰ এই চৰকাৰখনে তেওঁলোকক কেনেকৈ আগুৱাই লৈ যাব। তাৰ কাৰণে আমি প্ৰত্যেক 2-3খন বাগিচাৰ মাজত এখন আদৰ্শ বিদ্যালয় স্থাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক জলপানী দিয়াৰ ব্যৱস্থা কৰা হৈছে। অসম চৰকাৰৰ চাকৰি 3% তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে। ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজত যাতে ছাত্ৰ ছাত্ৰীসকলে চাহ বাগিচা আদিবাসী ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ সুবিধা লাভ কৰে, তাৰ কাৰণে আসনৰ সংখ্যা সংৰক্ষণ কৰা হৈছে। তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰা যাতে সুচল হৈ পৰে, স্বচ্ছতাৰ এক পৰিৱেশৰ মাজত তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে বসবাস কৰা লাইনসমূহ আমি সুন্দৰ ৰূপত আলি পদূলি নিৰ্মাণ কৰি ভাল পৰিৱেশ এটা সৃষ্টি কৰিছোঁ। 16 চনলৈকে কাৰেণ্ট নথকা চাহ বাগিচাসমূহত এতিয়া লাইটৰ পোহৰত উজ্বলি উঠিছে। গৰ্ভৱতী মহিলাক আলপৈচান ধৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ ফলত আজি এখন সমাজে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে এটা স্বাভিমানৰ জীৱন নিৰ্বাহ কৰাৰ পৰিৱেশ পাইছে। গতিকে কংগ্ৰেছে যোৱা দিনবিলাকত 70 বছৰ চাহ বাগিচা কেৱল ভোট হিচাপে ব্যৱহাৰ কৰিছিলে। ইলেকশ্যনৰ সময়ত হাতে ভোট নাই দিলে কি ৰকম হয়, হাতে পাত তৰিলা, হাতে কলম কাটেলা, হাতে খানা খাইলা, এনেকুৱা ধৰণৰ কথা। কিন্তু আজি বিজেপিয়ে নতুন এখন আকাশৰ ফালে তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে এক মাৰ্গ আজি পথ প্ৰশস্ত কৰিছে। গতিকে অৱধাৰিতভাৱেই চাহ বাগিচা ৰাইজে এইখনলৈ বুজি পাইছে। তেওঁলোক খুব শান্ত সমাহিত, তেওঁলোক খুব কৰ্মপটু, শ্ৰমৰ মূল্য বুজি পায়, কঠোৰ পৰিশ্ৰম কৰিব পাৰে। গতিকে এই সমাজখনক আমি শ্ৰদ্ধা জনাবই লাগিব। গতিকে হয়তো তেনেকুৱা কাৰণতেই কংগ্ৰেছে বাগিচাই প্ৰত্যাহ্বানৰ মুখামুখি।